নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4ৰ প্ৰথম লেচন ইংৰাজী লুক এট দ্য মুন এই লেচনটো আমি অকল পঢ়িমহে দেই, বেলেগ একো নকৰোঁ। বানানকেইটা মই কেনেদৰে মাতি দি গৈছোঁ তোমালোকে লক্ষ্য কৰিবা আৰু এনেদৰে পঢ়াৰ কাৰণে চেষ্টা কৰিবা। লুক এট দ্য পিকচাৰ এণ্ড চে what time it is. Name the things that you can see in the picture. অর্থাৎ কি লেখা আছে ইয়াত? Look at the picture and say what time it is. ছবিটো চাব কৈছে আৰু তোমালোকে এইটো ইয়াত এতিয়া এইখিনি কি কি সময়, ৰাতি নে দিন নে কি এইটো চাব কৈছে। আৰু এই ইয়াত যি ছবি দেখিছা এইটো কি? এইটো মুন, আউল, ল্যাম্প, ট্রি, ষ্টাৰ্ছ, স্কাই এইবিলাক। কিন্তু আমি এইটো আমি আমাৰ আজি আলোচ্য বিষয় নহয়, আমি মাত্ৰ এই আজি পাৰ্টটোহে পঢ়িম। আমি পাৰ্টটো পঢ়ি যাম। প্ৰথমতে লেটছ ৰিচাইট দ্য পয়েম লুক এট দ্য মুন। লুক এট দ্য মুন, she is shining up there. Oh, mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she is grown bigger and shaped like an O. পঢ়া হ'ল নহয়? এনেদৰে তোমালোকে এইটো ৰিপিট কৰি পঢ়িব চেষ্টা কৰিবা। ইয়াত বানান ধৰি মাতিব নাই, OH এইবোৰ মাতিব নালাগে। যেনেদৰে দেখিছা আখৰকেইটা তোমালোকে চিনি পোৱা, কিন্তু বানানকেইটা অকল মাতি গ'লে হ'ব। যেনেদৰে লুক এট দ্য মুন, এইবোৰ এনেদৰে নামাতিবা। OH LOK এনেকৈ নামাতিবা। লুক এট দ্য মুন এইবোৰ ভালদৰে মাতি যাবা। মই যেনেদৰে পঢ়াই দিছোঁ প্ৰথমবাৰে তেনেদৰে পঢ়ি যাবা। আজিলৈ সামৰিছোঁ।